নমস্কাৰ বন্ধুসকল, যোগ বিয়োগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰোহণ পদ্ধতি বা ইন্ডাকশন মেথডৰ সহায়ত আৰু কেইটামান এক্সাম্পল কৰিম। এক্সাম্পল 3 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ আপ টু n স্কয়াৰ ইকুৱেল n into n plus 1 into twice n plus 1 divided by 6 where n belongs to natural number। আমি প্ৰথমে n ইকুৱেল 1ৰ বাবে উক্তিটো শুদ্ধ হয় নে নহয় তাক চেক কৰিম। n ইকুৱেল 1ৰ বাবে s1 হ'ব 1 স্কয়াৰ ইকুৱেল 1 into 1 plus 1 into 2 into 1 plus 1 divided by 6 equal 1 plus 1 2 into 2 into 1 plus 1 3 divided by 6 which is equal 1 যেটো সত্য। এতিয়া আমি ধৰি লম যে উক্তিটো n ইকুৱেল k ৰ বাবে সত্য, অৰ্থাৎ n ইকুৱেল k ৰ বাবে উক্তিটো হ'ব sk 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ আপ টু k স্কয়াৰ ইকুৱেল n ৰ জেগাত যদি আমি k বহাও কি হ'ব k into k plus 1 into 2k plus 1 divided by 6। আমি প্ৰমাণ কৰিব লাগিব যে উক্তিটো n ইকুৱেল k plus 1 ৰ বাবে সত্য। গতিকে আমি প্ৰথমে এই উক্তিটো 1 বুলি ধৰি লওঁ। প্ৰমাণ কৰিব লাগে যে n ইকুৱেল k plus 1 ৰ বাবে উক্তিটো সত্য, অৰ্থাৎ s k plus 1 কি হ'ব 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ k স্কয়াৰ প্লাছ k প্লাছ 1 হোল স্কয়াৰ ইকুৱেল k জেগাত যদি আমি k plus 1 বহাও কি হ'ব k plus 1 সেকেন্ডটো k plus 1 plus 1 ঠিক তেনেদৰে 2 into k plus 1 plus 1 divided by 6। তাক যদি মই সিম্পলিফাই কৰো কি হ'ব k plus 1 into k plus 2 into 2k plus 3 divided by 6। এতিয়া আমি প্ৰমাণ কৰিম। প্ৰথমে আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ। লেফট হ্যান্ড সাইডত কি আছে 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ k স্কয়াৰ প্লাছ k plus 1 হোল স্কয়াৰ। এতিয়া 1 স্কয়াৰৰ পৰা k স্কয়াৰ ভ্যালু আমি ইকুৱেশ্যন 1 ত কি পাইছো k into k plus 1 into 2k plus 1 divided by 6 কত ইয়াত পাইছো প্লাস k plus 1 whole square equal k into k plus 1 into 2k plus 1 plus 6 into k plus 1 whole square divided by 6 equal আমি দুইটাৰ পৰা k plus 1 টো কমন ল'ব পাৰো। গতিকে k plus 1 টো কমন ল'লে কি হ'ব প্ৰথমটো থাকিব k into 2k plus 1 আৰু সেকেন্ডত থাকিব 6 into k plus 1 divided by 6 তাৰ ভ্যালু k plus 1 টো কমন আছে। গতিকে প্ৰথম টাৰ্মটো হ'ব 2k স্কয়াৰ plus k, সেকেন্ড টাৰ্মটো হ'ব প্লাস 6k plus 6 divided by 6। এতিয়া আমি k plus 6k ভ্যালু 7k আৰু এই 7k কে আমি 4k plus 3k হিচাপে লিখিব পাৰো। ঠিক হ'ব k plus 1 into 2k square plus 4k plus 3k plus 6 divided by 6। এতিয়া আমি ইয়াৰ k plus 1 থাকিব। প্ৰথম দুটা টাৰ্মৰ পৰা আমি 2k কমন ললো, 2k কমন ললে থাকিব k plus সেকেন্ডত থাকিব 2 plus সেকেন্ডৰ পৰা আমি 3 কমন লব পাৰো, 3 কমন লবলে থাকিব k plus 2 divided by 6 equal প্ৰথমটো k plus 1। এতিয়া এই দুইটাৰ পৰা আমি k plus 2 কমন লব পাওঁ, k plus 2 এতিয়া ইটো হ'বগে 2k plus 3 divided by 6। এতিয়া এইটোৱে
k plus 1 k plus 2 into 2k plus 3 divided by 6 আমাৰ ওলাই গ'ল সমান right hand side গতিকে উক্তিটো Sn n equal k plus 1 ৰ বাবে সত্য গতিকে আমাৰ উক্তিটো কি আছিল 1 square plus 2 square plus up to n square equal to n into n plus 1 into 2 n plus 1 divided by 6 এই উক্তিটো সকলো নেচাৰেল নাম্বাৰৰ বাবে শুদ্ধ example 4 1 square plus 3 square plus 5 square plus up to twice n minus 1 whole square equal n into twice n minus 1 into twice n plus 1 divided by 3 where n belongs to natural number আমি আগৰটোৰে এতিয়া আমি প্ৰথমে n equal 1 ৰ বাবে উক্তিটো চাম n equal 1 ৰ বাবে s1 হ'ব 1 square ৰিফালে হ'ব 1 into 2 into 1 minus 1 into 2 into 1 plus 1 divided by 3 এর ভ্যালু কিমান হবগে 1 into 2 into 1 minus 1 এর ভ্যালু কিমান হবো 1 2 into 1 plus 1 এর ভ্যালু কিমান হবো 3 divided by 3 গতিকে এর ভ্যালু কিমান হবো 1 তাত উক্তিটো s n equal to 1 এর বাবে সত্য আমি এটা ধৰিলাম যে উক্তিটো n equal k এর বাবে সত্য গতিকে উক্তিটো কি হ'ব 1 square plus 3 square plus up to 2k minus 1 whole square equal k into 2k minus 1 into 2k plus 1 divided by 3 মেটো 1 হিচাপে ধৰিলাম প্ৰমাণ কৰিব লাগে যে বা we have to show that উক্তিটো n equal k plus 1 ৰ বাবেও সত্য অৰ্থাৎ 1 square plus 3 square plus 2k minus 1 whole square plus media 2k plus 1 minus 1 whole square equal k plus 1 2k plus 1 minus 1 2k plus 1 plus 1 divided by 3 simplify koro kiman hobo 1 square plus 3 square plus 2k minus 1 whole square plus edu koile ki hobo 2k plus 2 minus 1 koile plus 1 whole square equal prothom to k plus 1 e hobo 2k edu prothom re 2k ahibo plus 2 minus 1 kiman hobo plus 1 ঠিক তেনেদৰে এটো আকৌ 2k আহিব plus 2 plus 1 কিমান হ'ব 3 divided by 3 from left hand side কি আছে 1 square plus 3 square plus 5 square বটা পিছত plus up to 2k minus 1 whole square plus 2k plus 1 whole square এতিয়া 1 ৰ পৰা 2k minus 1 whole square ভ্যালু আমি পাই আহিছো এই ভ্যালু কিমান হয় k into 2k minus 1 into 2k plus 1 divided by 3 তাৰ ভ্যালু ইয়াত পুট কৰো k into 2k minus 1 into 2k plus 1 divided by 3 plus 2k plus 1 whole square এতিয়া আমি এই ভ্যালু k into 2k plus 1 2k minus 1 sorry এটো উল্টাকে লিখি পালো একো নাই 3 into 2k plus 1 whole square এতিয়া আমি উপৰ দুইটা টাৰ্মৰ পৰা 2k plus 1 কমন লব পাও 2k plus 1 কমন ললো কি থাকিব k into 2k minus 1 plus 3 into 2k plus 1 divided by 3 বুঝছে 2k plus 1 কমন আছে প্ৰথম টাৰ্মটো k টো হুমালে কি হ'ব 2k square minus k plus etu 6k plus 3 divided by
3 এতিয়া আমাৰ -k + 6k ভ্যালু 5k এই 5k টোকে আমি 2k + 3k হিচাপে লিখিব পাৰো গতিকে কি বুলি লিখিম 2k + 1 * 2k² + 2k + 3k + 3 divided by 3 2k + 1 আছে প্ৰথম দুটাৰ পৰা আমি কিমান কমন ল'ব পাৰিম 2k কি থাকিব k + 1 আৰু প্লাস সেকেন্ডৰ পৰা কিমান ল'ব পাৰিম 3 কমন ল'লে কি থাকিব k + 1 divided by 3 গতিকে এটো ভ্যালু কি হ'বগে 2k + 1 কমন থকাটো এই দুইটা টাৰ্মৰ পৰা আমি k + 1 কমন ললো গতিকে হ'বগে 2k + 3 divided by 3 তোকে আমি ধুনিয়াকে যদি লিখো কি হ'ব k + 1 * 2k + 1 * 2k + 3 divided by 3 আৰু এইটোৱে আমাৰ রাইট হ্যান্ড সাইড যেটো আমি প্রমাণ কৰিব লাগে k + 1 * 2k + 1 * 2k + 3 divided by 3 যেটো আমি পালোগে সমান রাইট হ্যান্ড সাইড অর্থাৎ উক্তিটো n = k + 1 ৰ বাবেও সত্য অৰ্থাৎ Sn উক্তিটো সকলো নেচাৰেল নাম্বাৰৰ বাবে সত্য Example 5 1 cube plus 2 cube plus 3 cube plus up to n cube equal n into n plus 1 by 2 whole square আগৰটো দৰে আমি উক্তিটো n equal 1 ৰ বাবে সত্য হয় নহয় চাম গতিকে n equal 1 ৰ বাবে s1 ৰ ভ্যালু কিমান হ'ব 1 cube equal 1 into 1 plus 1 by 2 whole square তাৰ ভ্যালুটো 1 into 2 by 2 whole square গতিকে 1 square হ'ব 1 কিউবৰ ভ্যালু 1 হয় 1 স্কয়াৰ ভ্যালু 1 হয় গতিকে দুইটা ফালে 1 আছে 1 equal 1 সত্য এতিয়া আমি n equal k ৰ বাবে ধৰিলম যে উক্তিটো সত্য গতিকে n equal k ৰ বাবে s k ৰ ভ্যালু কিমান হ'ব 1 cube plus 2 cube plus up to k cube equal k into k plus 1 by 2 whole square আমি প্ৰমাণ কৰিব লাগিব যে n into k plus 1 ৰ বাবেও সত্য গতিকে কি হ'বগে 1 cube plus 2 cube plus up to k plus 1 whole cube equal k জায়গাত k plus 1 পুট কৰিম প্ৰথমটো k plus 1 হ'ব সেকেন্ডটো কি হ'ব k plus 1 plus 1 গতিকে plus 1 plus 1 equal to 2 divided by 2 whole square প্ৰথমে আমি লেফট হ্যান্ড সাইড যাও লেফট হ্যান্ড সাইডত কি আছে 1 cube plus 2 cube plus up to k cube plus k plus 1 whole cube 1 to k cube ৰ ভ্যালু আমি ইয়াত আমি ইয়াক ইকুৱেশ্যন হিচাপে লম 1 to k cube ৰ ভ্যালু আমি কিমান পাইছো k into k plus 1 divided by 2 whole square plus k plus 1 whole cube তোমালোকে পাৰিলে এই দেখতে একৰ পৰা বুলি লিখিবা নহলে তেতিয়া ভাল হ'ব এতিয়া আমি স্কয়াৰটো ভৰাই দিও কি হ'ব k square into k plus 1 whole square তো 2 square ভ্যালু কিমান 4 plus k plus 1 whole cube তো সমান হ'বগে 4 টো তলতে থাকিব k square k plus 1 whole square plus 4 into k plus 1 whole cube এতিয়া আমি দুইটা টাৰ্মৰ পৰা কি কমন ল'ব পাও k plus 1 whole square k plus 1 whole square টো কমন ল'লে কি থাকিব প্ৰথমটোত k square থাকিব সেকেন্ডত থাকিব 4 into k plus 1 divided by 4 কি হ'বগে k plus 1 whole square টো আছে এফালে হ'বগে k square plus 4k plus 4 divided by 4 k plus 1 whole square তোকে আমি k square plus 2 into k into 2 plus 2 square এটা লিখিব পাবো divided by 4 k square plus 2 into k plus 2 plus 2 square
ইয়াৰ অৰ্থটো কি a প্লাছ b হোল স্কোৱাৰৰ ভঙা ফৰ্মত নাই জানো গতিকে সেই ইকুৱেলটো k প্লাছ 1 স্কোৱাৰ টু k প্লাছ 2 হোল স্কোৱাৰ ডিভাইডেড বাই 4 হ'ব এইটোকে আমি k প্লাছ 1 ইনটু k প্লাছ 2 ডিভাইডেড বাই 2 হোল স্কোৱাৰ এটা লিখিব পাওঁ এইটোকে আমি প্ৰমাণ কৰিব লাগে নহয় জানো এইটো তাত এইটো আমাৰ ৰাইট হেণ্ড সাইড তাত উক্তিটো n ইকুৱেল k প্লাছ 1 ৰ বাবে সত্য এইটো সেইবাবে s এন উক্তিটো প্ৰত্যেকটো স্বাভাৱিক সংখ্যা n ৰ বাবে সত্য